ভালটোক ভাল বুলি ক'বলৈ বহুতেই টান পায়, কিন্তু বেয়াটোলৈ চকু কিন্তু ঠিকেই যায়। ভিডিঅ' বনোৱা এই ২ বছৰীয়া যাত্ৰাটোত বহুখিনি অভিজ্ঞতা হ'ল। একেলগতে ভিডিঅ' আৰম্ভ কৰা কোনোবা বহুদূৰ আগুৱাই গ'ল আৰু কোনোবা ক'ৰবাতে ৰৈ গ'ল, সেইখিনি নিজ চকুৰে দেখিছোঁ। গতিকে এটা কথা, নিজেই লক্ষ্যস্থানত অটল থাকিব আৰু ভিডিঅ' বনোৱাটোক এতিয়াও প্ৰফেশ্যন হিচাপত ভাবিব নালাগে যে ইয়াৰ পৰা পইচা ঘটিম, আৰু নিজৰ স্থিতিত সদায় অটল থাকিব যে মই ভাল ভিডিঅ'ই বনাম, চালে মানুহে ইয়াকে চাব লাগিব আৰু নাচালে নাই। কিন্তু কোনোবাই চাওক বুলি পেলাই নিজৰ স্থিতিটো লৰচৰ নকৰিব বা নিজৰ পৰিচয়টো বেয়ালৈ উদঙাই দিয়াৰ কোনো প্ৰয়োজন নাই। বা ধৰি লওক, ফেচবুক জগতখন যিহেতুকে ছ'চিয়েল মিডিয়াটো বহুত এখন ডাঙৰ প্লেটফৰ্ম হয়, ভালভাৱে যদি ব্যৱহাৰ কৰোঁ খুব ভাল। আৰু নিজৰ আত্মসন্মান, নিজৰ মান সন্মান সকলোখিনি আমাৰ নিজৰ হাততে থাকে, বা ঘৰখনৰ মান সন্মানো আমি অটুট ৰখাৰ আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ দায়িত্ব থাকে। গতিকে কেইটামান পইচাৰ বাবে যাতে সেইটো কোনেও উদঙাই দিবলৈ নাযায়, সেইটো সদায় লক্ষ্য ৰাখিব লাগে। মই এটা কথা সদায় ছাপোৰ্ট কৰোঁ, যদি কোনোবাই কাম কৰা ভিডিঅ' দিয়ে খুব ভাল, কাম কৰা ভিডিঅ' দিয়ক, কাৰণ উঠি অহা প্ৰজন্মই আজিকালি কাম কৰিব নিবিচাৰে, বা অকণমান পঢ়া শুনা কৰি পেলাই বা কিবা এটা চাকৰি কৰিলে নিজে কিবা এটা কাম কৰিলে বহুত সৰু হৈ যায়, বা সেইটো কাম মই কিয় কৰিম, তেনেকুৱা এটা মেণ্টেলিটিও দেখা পাওঁ। সেইটো কথা নহয়, নিজৰ কামখিনি নিজে কৰাত কোনো লাজ নাই বা নিজে সৰু হৈ যোৱাৰ কোনো কথা নাই। আৰু নিজৰ কামখিনি নিজে কৰিলে যিটো সন্তুষ্টি পোৱা যায়, সেইটোৰ সদায় মানে এটা সুকীয়া মাদকতা। অৱশ্যে প্ৰত্যেকৰে চিন্তাধাৰাবোৰ বেলেগ বেলেগ, সেইটো কথা। আৰু কিয় ভালখিনিক কিয় আমি আগুৱাই দিবৰ কাৰণে টান পাওঁ, বেয়াখিনিটোতো আমি সমালোচনা ঠিকেই কৰোঁ। সেই বস্তুটো আচলতে আমাৰ প্ৰত্যেকৰে দোষ আছে। বেয়াটো কিয় চাব লাগে, গ্ৰহণ কৰিব লাগে, কাৰণ প্ৰত্যেকটো বস্তুৰ কাৰণে অপশ্যন আছে। বেয়াটো যদি চাব নিবিচাৰে, ব্লক কৰিলে হ'ল। যিটো যাক প্ৰয়োজন সেইটো গ্ৰহণ কৰে। গতিকে বেয়াটো চকু পৰিছে মানে বেয়াটো আমাক প্ৰয়োজন, সেইবাবে বেয়াটোলৈ চকু গৈছে। সময়খিনি বহুত বেছি মূল্যৱান, ভাল কামত ব্যৱহাৰ কৰিলে ভাল। এতিয়া মূল কথাটো হৈছে, মই ভিডিঅ' বনাওঁ, যদিও কোনোদিন মই ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ, কিন্তু এতিয়া যিহেতু আপোনালোকেও বহুত বেছি মৰম দিছে, ভিডিঅ' বনাওঁ যদিও মই মোবাইলটোত ইমানখিনি সময় নিদিওঁ। মোৰ অনলাইন কাটিং ক্লাছ আছে, তথাপিও মই বহুত মোবাইলটোকে চাই নাথাকোঁ। যিটো সময়ত যিটো কাম সেইটোহে কৰা যায়, আৰু ব্যস্ত থকা যায় বিভিন্ন কামত। মোবাইল ফোনটো যে অকল চাই থাকিম তেনেকুৱা এটা কথা নহয়। গতিকে প্ৰত্যেকটো বস্তুৰে অধিক ব্যৱহাৰটো বেয়া কথা। নিজৰ লক্ষ্যস্থানত সদায় মনোযোগ দিব লাগে। আৰু উঠি অহা বা যিখিনি কণ কণ শিশুসকলক আচলতে মোবাইল ফোন দিয়াটো খুবেই বেয়া। মোবাইল ফোনে বহুত বেয়াকৈ অনিষ্ট কৰিছে। আজি মাক দেউতাকে হয়তো মোবাইলটো ধৰিবৰ কাৰণে ভিডিঅ' বনাই পেলাই সন্তানক লগাই দিব পাৰে, মোবাইলটো ধৰি দিয়া, ভিডিঅ' বনাইছোঁ, 2 পইচা উপাৰ্জন কৰিছোঁ, কিন্তু তাৰ প্ৰতিফলটো যেতিয়া লাহে লাহে আপোনালোকে পাব। আচলতে কণমানিটোক মোবাইলটো চুবই দিব নালাগে, কাৰণ মোবাইল ফোনটোত ভাল বেয়া যিকোনো বস্তু আহে, কিন্তু মোবাইল ফোনটোৱে মানে এনেকৈ মানসিকভাৱে ঘেৰি ধৰিছে শিশুসকলক, যাৰ মানে একেবাৰে ৰিজাল্টটো বহুত বেছি বেয়া। হয়তো আজি উপলব্ধি কৰা নাই সেইটো কথা। পঢ়া শুনাৰ সময়, পঢ়া শুনাত মনোযোগ দিব লাগে ল'ৰা ছোৱালীক। মোবাইল ফোনটো এতিয়াই তুলি নিদিব। তেনেকুৱা পইচা বহুত পাব জীৱনটোত, কিন্তু পঢ়ি শুনি পঢ়াটো মেইন, শিক্ষাটো ভালদৰে আহৰণ কৰাৰ পিছত, নিজে নিজৰ ভৰিত থিয় দিয়াৰ পিছত মোবাইল ফোনটোত কিবা এটা স্মৃতি হিচাপে সাঁচি ৰখাটো এটা বেলেগ কথা। অৱশ্যে সেই সকলোবোৰ নিজৰ পিতৃ মাতৃ আছে বা অভিভাৱক আছে, সিহঁতৰ দায়িত্ব। কিন্তু ধৰি লওক, আমিও যিহেতু প্ৰত্যেকৰে আমাৰ অধিকাৰ আছে, মাত মতাৰ বা বাক স্বাধীনতা আছে, সেই ক্ষেত্ৰত ভাল বেয়াখিনি আমিও বিচাৰ কৰি কিবা এটা মতামত দাঙি ধৰাত আমাৰো ভুল নাই বুলি মই ভাবোঁ। সেইটো কথা। এয়া বন চাফা কৰি আছোঁ। আমাৰ ইয়াতে মনসা পূজা 16 আগষ্টৰ পৰা বহুত ডাঙৰকৈ হয়, 5 দিনীয়া জাগ্ৰত মনসা পূজা। গতিকে যিহেতুকে পূজা আহিলে অকণমান চাফ চিকুণ কৰাটো জৰুৰী। পূজা বুলি নহয়, কৰি থকাই যায়, যিসকলে মোৰ ভিডিঅ' ৰেগুলাৰ চাই জানে। এনেকুৱা নহয় যে গোটেইবোৰ অকলে চাফ কৰিম, তেনেকুৱা নহয়, মানুহো লগাব লাগিব দিয়কচোন, কাৰণ যিহেতু মই বেলেগ বেলেগ কামত ব্যস্ত থাকোঁ। গতিকে মানুহ লগাই পেলাই এনেকুৱা নহয় যে তেওঁৱে কৰক, সমানে ময়ো কৰোঁ, লাগি দিওঁ কথাই বতৰা হাঁহি ধেমালিয়ে, তেতিয়া ভালো পায় কাম কৰা মানুহজনে। সেইটো কথা।
সেইবাবে ময়ো অকণমান কৰি দিলোঁ আৰু ভাল লাগিছে। চাফ চিকুণ হৈ থাকিলে পৰিৱেশটো ভাল হ'লে নিজৰ ঘৰখনত ভাল লাগে থাকি পেলাই, কাৰণ যিহেতু ঘৰখনতে ৰাতিপুৱাটো আৰম্ভণি হয় পুৱাই উঠাৰ পৰা। যদি আমি চৌপাশখন পৰিষ্কাৰ পৰিচ্ছন্ন সেউজীয়া দেখা পাওঁ, এটা পজিটিভ ভাইবছ যদি আমাৰ ঘৰতে আৰম্ভণি হয়, তেতিয়া দিনটোলৈ ভাল হয় বুলি বা ভাল যাব বুলি এটা মনতে ভাৱ হয় আৰু সেইটো কথা। গতিকে তেনেকুৱা। আৰু বহুতে মোক সোধে যে ভাল ভিডিঅ' বনালে মানুহে নাচায়। সেইটো আচলতে এটা ভুল ধাৰণা। খালি নিজৰ স্থিতিৰ পৰা লৰচৰ নহ'ব যে মানুহে ভাল ভিডিঅ' নাচায় গতিকে মই ভাত খোৱা দিওঁ বা তেনেকুৱা দিওঁ, সেইটো নহয়। আপুনি এনেকৈ ভাবক যে মই এইটো ভিডিঅ' দিম, ভালদৰে এটা পজিটিভ বাৰ্তা মই আগবঢ়াইছোঁ, গতিকে প্ৰত্যেকটো ভিডিঅ' মই পজিটিভ বাৰ্তাই দিম। কাৰণ এই পৃথিৱীখনত ধৰি লওক বিভিন্ন ধৰণৰ মানুহ আছে। ইয়াতে কোনোবাই শিকাৰ মানসিকতাৰে আছে, কোনোবাই সমালোচনা কৰাৰ মানসিকতাৰে আছে, কোনোবাই ট্ৰল কৰাৰ মানসিকতাৰে আছে। গতিকে যাক যিটো প্ৰয়োজন তেওঁলোকে গ্ৰহণ কৰিব। আজি মোৰ যিখিনি ধৰি লওক ফলোৱাৰ্ছ আছে, মই সুখী, কাৰণ মোৰ মানুহখিনি এটা খুব সুন্দৰ মতামত দাঙি ধৰে আৰু মতামততে আচলতে পৰিচয়টো পোৱা যায়। ইমান ধুনীয়াকৈ লিখে আৰু প্ৰত্যেকখিনি মানুহ এটা শিকাৰ মানসিকতাৰ মানুহ মোৰ পেজত যিখিনি আছে। এটা কথা, উঠি অহা প্ৰজন্ম বা যুৱচামটো খুব কম আছে মোৰ পেজত, আৰু তাক লৈ মোৰ কোনো আক্ষেপো নাই, কাৰণ যিহেতুকে ধৈৰ্য নাই মই বুজি পাওঁ। কাৰণ মোৰ ভিডিঅ'সমূহত এণ্টাৰটেইনমেণ্ট নাই, যিখিনি বাস্তৱ বা কিবা এটা যদি মই ভাবোঁ ইয়াৰ পৰা কিবা এটা শিকিব লগা আছে, তেনেকুৱা ধৰণৰ ভিডিঅ'ই আগবঢ়াওঁ। আৰু যদি কেতিয়াবা মোৰ কণ্টেণ্টৰ অভাৱ হয়, তেতিয়াহ'লে লাগিলে মই ভিডিঅ'ই নবনাওঁ। সেই বস্তুটো মই মনতে দৃঢ় কৰি লৈছোঁ। আৰু এটা কথা, কণ্টেণ্টৰ অভাৱ নহয়, কাৰণ যিহেতুকে বিভিন্ন কাম কৰা হয় বা তেনেকৈ কাটিঙৰ ভিডিঅ'ও বহুত দিব পাৰোঁ, ৰেচিপি ভিডিঅ' দিব পাৰোঁ। এতিয়া সময়ৰ অভাৱৰ বাবেহে মোৰ আচলতে দিয়া নহয়। এইকেইদিনো মই ৰেগুলাৰ ভিডিঅ'ই দিব পৰা নাই, কাৰণ যিহেতুকে পূজা কাম আছে, কানি কাপোৰ ধোৱাৰ পৰা সমস্তখিনি, আৰু ঘৰত মই কৰিব লাগে গোটেইখিনি। যিখিনি মানুহে অহৰহ মোৰ লগত চলি থাকে, আহি থাকে, কথা বতৰা পাতে, তেওঁলোকে বুজি পায়, মোক জানে। আৰু যিখিনি দূৰৰ মানুহ, তেওঁলোকে দূৰৰ পৰা ধৰি লওক মানসিকতা ঠিক নহয়, ভুলেই দেখিব। আচলতে সমাজ এখনত বিভিন্ন ধৰণৰ মানুহ থাকে, ভাল বেয়া, প্ৰত্যেকৰে নেচাৰ বেলেগ বেলেগ। গতিকে মই যেনেকুৱা বা আপোনালোকৰ মানসিকতাটো যেনেকুৱা, সেইমতে আপোনালোকে কাম কৰি যাওক। লগতে আমি কথাৰে পৰিচয় দি লাভ নাই, কামেৰে মানুহক পৰিচয় দিব লাগে, তেতিয়া নিজে নিজে মৌন হ'ব। আৰু সেইটোৱে বহুত ডাঙৰ প্ৰত্যুত্তৰ। মিছামিছি উল্টা পুল্টা কৈ সময় নষ্ট কৰি লাভ নাই। এতিয়া কাটিঙৰ ক্ষেত্ৰতে হওক বা বিভিন্ন লিখা মেলাৰ ক্ষেত্ৰতে বিভিন্ন মানুহ লগ পাই আহিছোঁ, প্ৰত্যেকৰে ধৰি লওক নেচাৰবোৰ গম পাওঁ, জানো। এনেকুৱা নহয় যে সকলোতে কাজিয়া কৰিব লাগিব, ভুল দেখিলে প্ৰত্যুত্তৰ দিব লাগিব। মৌন হৈ থকাটো বহুত ডাঙৰ এটা উত্তৰ হয়।